নমস্কাৰ, মই ডক্টৰ নৱজ্যোতি বৰা, এজন সাধাৰণ চিকিৎসক। আজি আমি কথা পাতিম টেবলেটতকৈ ইনজেকশ্যন যিকোনো ৰোগত বেছি ইফিকেচিয়াছ নেকি, বেছি ভাল কাম কৰে নেকি। ধৰক আমাৰ যিকোনো এটা বিষ হৈ আছে, আমি টেবলেট ডাইক্ল'ফেনাক, বিষৰ ঔষধ ডাইক্ল'ফেনাক লোৱাতকৈ বিষৰ ইনজেকশ্যন ডাইক্ল'ফেনাক ল'লে ই বেছি উপযোগী হয় নেকি। আমাৰ বহুতৰে ধাৰণা যে ইনজেকশ্যন ল'লে ইনজেকশ্যনটো বেছি ইফিকেচিয়াছ, কিন্তু আপোনালোকক জনাওঁ যে এটা বিষৰ ইনজেকশ্যন ডাইক্ল'ফেনাক আৰু বিষৰ টেবলেট ডাইক্ল'ফেনাক দুয়োটাৰ মাজত পাৰ্থক্য এইখিনিয়ে যে টেবলেট ডাইক্ল'ফেনাক ল'লে ই তাৰ কাম আৰম্ভ কৰিবলৈ আপোনাৰ আধা ঘণ্টামান সময় লাগে। আৰু ধৰক ইনজেকশ্যন ডাইক্ল'ফেনাক ইণ্ট্ৰামাস্কুলাৰলি মাংসপেশীত ল'লে তাৰ কাম 15 মিনিটমানৰ ভিতৰত, 10-15 মিনিটৰ ভিতৰত আৰম্ভ হয়। কিন্তু জাষ্ট সেই টেবলেট খালে আধা ঘণ্টা লাগে কামটো আৰম্ভ হ'বলৈ, আৰু ইনজেকশ্যন ল'লে কামটো আৰম্ভ হ'বলৈ 15 মিনিটত আৰম্ভ হয়। কিন্তু ইনজেকশ্যনটো যি দৰৱ থাকে ডাইক্ল'ফেনাক, টেবলেটতো সেই ডাইক্ল'ফেনাকেই থাকে, আৰু ডাইক্ল'ফেনাকৰ যিটো ডিউৰেশ্যন অফ একশ্যন, কাম কৰাৰ যিটো সময়, ছাপ'জ টেবলেট ডাইক্ল'ফেনাক ল'লে যি ধৰক আপোনাৰ 6-7 ঘণ্টা কাম কৰিব, ইনজেকশ্যন ডাইক্ল'ফেনাক ল'লেও সেই 6-7 ঘণ্টাই ইফেক্টিভ থাকিব। 6-7 ঘণ্টাৰ পিছত তাৰ দৰৱৰ ইফেক্টটো নাইকিয়া হৈ যাব। গতিকে আপোনাৰ যিকোনো ইমাৰ্জেঞ্চিৰ সময়ত সাধাৰণতে ইনজেকশ্যন ব্যৱহাৰ কৰা হয়। আপোনাক খুব বেছি ইমাৰ্জেঞ্চি, তেতিয়া ইনজেকশ্যনৰ প্ৰয়োজন আছে। নহ'লে যদি আপোনাৰ কোনো ইমাৰ্জেঞ্চি নাই, আপুনি টেবলেট খোৱা বা ইনজেকশ্যন লোৱা দুয়োটা মাজত পাৰ্থক্য নাই। দুয়োটাই এই একে সময়ৰ কাৰণেই কাম কৰিব। টেবলেটটো যদি আপোনাৰ 6-8 ঘণ্টা সময় কাম কৰে, আৰু ইনজেকশ্যনটোৱেও 6-8 ঘণ্টা সময় কাম কৰিব। আৰু এটা কথা আমাৰ যে ইনজেকশ্যন ল'লে গেষ্ট্ৰাইটিছ, আমি জানো যে বিষৰ টেবলেট খালে আমাৰ গেষ্ট্ৰাইটিছ হয়। গতিকে আমাৰ এটা ধাৰণা যে ইনজেকশ্যন ল'লে গেষ্ট্ৰাইটিছ নহ'ব, টেবলেট খালেহে গেষ্ট্ৰাইটিছ কৰে নেকি, বা গেছৰ সমস্যা কৰে নেকি, এচিডিটি কৰে নেকি। কিন্তু আপোনাক আমি জানিব লাগিব যে আমি ধৰক টেবলেটেই খাওঁ বা ইনজেকশ্যনেই লওঁ, সেই টেবলেটৰ বা ইনজেকশ্যনৰ থকা দৰৱটো আপোনাৰ তেজৰ থ্ৰুৱেদি, ব্লাডৰ থ্ৰুৱেদি, অৰ্থাৎ তেজৰ থ্ৰুৱেদি সি গৈ আমাৰ বিভিন্ন অংগত, তাৰ বিভিন্ন অংগ গৈ পায়। তেনেকৈ আমি ইনজেকশ্যন ল'লেও সেই ইনজেকশ্যনটোৱে মাচুলৰ পৰা তেজৰ থ্ৰুৱেদি আহি আমাৰ ষ্টমাকত গৈ পাব পাৰে, আৰু গতিকে ইনজেকশ্যনটোৱেও গেষ্ট্ৰাইটিছ কৰিব পাৰে, আৰু টেবলেটতো গেষ্ট্ৰাইটিছ কৰেই, গতিকে ইনজেকশ্যন ল'লেও সিও গেষ্ট্ৰাইটিছ কৰিব পাৰে। গতিকে এনেকুৱা নহয় যে টেবলেট খালে গেষ্ট্ৰাইটিছ বেছি হ'ব আৰু ইনজেকশ্যন ল'লে গেষ্ট্ৰাইটিছ নহ'ব। গতিকে আৰু ধৰক অপ্ৰয়োজনীয়ভাৱে ইনজেকশ্যনৰ ব্যৱহাৰো ইও এটা দৰৱৰ অপব্যৱহাৰ, ইৰেশ্যনেল ইউজ অফ ড্ৰাগছ। কাৰণ ইনজেকশ্যন লোৱাৰ লগে লগে আপুনি এজন এছিষ্টেণ্টৰ প্ৰয়োজন হ'ল, আপুনি এগৰাকী নাৰ্ছ বা নাৰ্ছৰ ওচৰত বা কোনো হেল্থ কেয়াৰ স্বাস্থ্যকৰ্মীৰ ওচৰত যাব লগা হ'ল। তাৰপিছতে আপোনাৰ ইনজেকশ্যন ৰিলেটেড খৰচ, তাৰ খৰচ আহিলে, আৰু ইনজেকশ্যন লোৱাৰ ফলত আপোনাৰ তাত ইনজেকশ্যন লোৱা ঠাইত ইনজুৰি হোৱাৰ, আঘাত হোৱাৰ সম্ভাৱনাও বৃদ্ধি পালে। গতিকে অপ্ৰয়োজনীয়ভাৱে ইনজেকশ্যনৰ লোৱাৰ প্ৰয়োজন নাই। ইয়াক অপ্ৰয়োজনীয়ভাৱে ইনজেকশ্যন ল'লেও সেইটো আপোনাৰ দৰৱৰ অপব্যৱহাৰ, অৰ্থাৎ ইৰেশ্যনেল ইউজ অফ ড্ৰাগছ। গতিকে এজন ইমাৰ্জেঞ্চিৰ বাহিৰে অন্য সময়ত ইনজেকশ্যন ব্যৱহাৰ কৰাটো এটা দৰৱৰ অপব্যৱহাৰ। ধন্যবাদ।